এবাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফৰ চৰকাৰ হ'ব গণসুৰক্ষা পাৰ্টি সহযোগী হিচাপে নাই আমাৰ কোনো প্ৰত্যাহ্বান নহয় আমাৰ যেহেতু প্ৰায় 50 লক্ষ মানুহ এটা আশা আকাংক্ষা আছে যে ট্ৰাইবেল লগতে নন ট্ৰাইবেল লোকসকলেও ভূমি সমস্যাৰ পৰা সম্পত্তি অধিকাৰৰ পৰা চাকৰি বাকৰিৰ পৰা সেইখিনি সকলোৱে বিচাৰে সেই হিচাপত আমি এটলিষ্ট চৰকাৰখনত মানে মোটামুটি 30% যাতে পাৰ্ট আমাৰ এটা থাকে সেই হিচাপত আমি EMGM বনাই কাৰণে মেলি দিওঁ মানে 12খনৰ পৰা 15খন এখন আপোনালোকে দখল কৰিব আৰু নিশ্চিতভাৱে আমি 12ৰ পৰা 15ৰ ভিতৰত হয়তো আমি ডিমাণ্ড কৰিম তাৰ ভিতৰত আমি 7টা বা 9টালৈকে আমি কেন্দ্ৰীয় জিকাৰ কাৰণে আমাক ইমান 12 বন্ধ নালাগে মেইন দলটো BPF থাকিব তাৰ সহযোগী হিচাপে ল'ব পৰাকৈ আমি আচলতে সমষ্টিত ল'ম আৰু জিকাৰ একাংশ অৱৰোধ জনাবলৈ আপোনাৰ পৰা মৃত্যুত আপোনাৰ মানি ল'ব পাৰে কিবা সুবিধা হ'ব পাৰে নেকি অৱৰোধ নহয় বড়োসকলৰো কিছুমানে মানি ল'ব গতিকে এইটো থাকিবই ৰাজনীতিত অলপ এনেকুৱা ধৰণৰ থাকে আৰু আমি দেখিছোঁ যে অৱৰোধৰ নামত অৱৰোধ সংগঠনৰ নামত বহুত এনেকুৱা ধৰণৰ কিবা কিবি বক্তব্য কৰে মই আশা কৰোঁ যে অৱৰোধ সংগঠন বুলি ক'লে বা নন ট্ৰাইবেল সংগঠন বুলি ক'লে আমাৰ বিশেষকৈ জাতীয় সংগঠন বহুত কেইটা আছে অকল অৱৰোধ বুলিয়ে নহয় আমি আজি সকলোকে আমন্ত্ৰণ জনাই কিছুমানে আহিছেও শুভেচ্ছা বা দিহা পৰামৰ্শ দিয়াৰ কাৰণে পৰৱৰ্তীতে আমি তেওঁলোকৰ লগতো কথা পাতিম আৰু যদি তেওঁলোকে আমাক আশ্বাস দিয়ে যে নহয় আমি কি কয় আন্দোলন বা সংগ্ৰামৰ কথাই আমি কৰিব পাৰিম তেতিয়াহ'লে আমি নিশ্চিতভাৱে এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই আৰু যদি নোৱাৰে তেতিয়াহ'লে আমিও তেওঁলোকক আহ্বান জনাম তেওঁলোকেও আমাৰ লগত চামিল হওক কাৰণ এই ৰাইজে কোনো বিভাজন নিবিচাৰে আমি সকলোকে বিচাৰোঁ যে সেইকাৰণে কৈছোঁ যে আমি সভাপতি হোৱাৰ পিছত হয়তো বেলেগৰ ক্ষেত্ৰত ডিমত থাকিম ক্ষেত্ৰত পিছত ডিমত নাথাকে আমি কথা পাতিম আৰু বড়ো ভাইসকলকো আমি কৈছোঁ যে বড়ো ৰাজনীতি বিধি চলিব কোনো সন্দেহ নাই কিন্তু 32 লক্ষ অনা যিসকল ট্ৰাইবেল লোক আছে তেওঁলোকৰ সমস্যা কিন্তু সমাধানৰ দৈনিক দায়িত্ব আমাৰ যে গণসুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়া ডাঙৰে মুকলি আহ্বান জনাইছে আৰু আমাৰ BPF দলেও সঁহাৰি আগবঢ়াইছে আৰু ইতিমধ্যে ক'ব নোৱাৰি কিন্তু একলাইনি আলোচনা হৈ গৈছে আৰু আমি আশাবাদী যে খুব ভাল এটা হেৰি ওলাব ৰিজাল্ট ওলাব চূড়ান্ত এতিয়া আমি ক'ব পৰা অৱস্থাত নাই খুব সোনকালে জনাম আপোনাক আলোচনা চলিছে জনাম অলপ সময় অপেক্ষা কৰক আমি আপোনালোক জনাম এইটো খুব পজিটিভ সঁহাৰি ভাল সঁহাৰি আগবঢ়াইছে যাৰ বাবে তেখেতে আহিব নোৱাৰিলে যদি আমাক পঠিয়াইছে প্ৰতিনিধি হিচাপে সেইখিনি আমালৈ হেৰি কৰিছে নিশ্চিতভাৱে UPPLৰ যিখিনি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিৰে এখন চুক্তিৰ জৰিয়তে ৰাইজক যে আভুৱা পাৰিলে আৰু এই 5 বছৰ তেওঁলোকে কেৱল মানুহক মাজত ঠগ প্ৰবঞ্চনাৰে লুণ্ঠন কৰিলে তাক এবাৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ আগবঢ়াব এবাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত BPFৰ চৰকাৰ হ'ব গণসুৰক্ষা পাৰ্টি সহযোগী হিচাপে নাই আমাৰ কোনো প্ৰত্যাহ্বান নহয় কাৰণ BTCৰ ৰাইজে আঞ্চলিক দলক সদায় প্ৰাধান্য দি আছে আপোনালোকৰ যে মিত্ৰতা সেই মিত্ৰতাত বিজেপিৰ পৰা হেৰি আছে নাই তেনেকুৱা